মই আজি আপোনালোকক চৰকাৰী 6টা আঁচনি দেখুৱাম। এনেকুৱা 6টা আঁচনি যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে এই আঁচনিসমূহত এপ্লাই কৰিব পাৰিব আৰু এই আঁচনিসমূহত এপ্লাই কৰিবলৈ ক'তো যাব নালাগে। আপুনি অনলাইন যোগে এপ্লাই কৰিব পাৰিব, নিজে নিজে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। এই 6টা আঁচনি কি কেনেকৈ এপ্লাই কৰিব লাগিব, এপ্লাই কৰিবলৈ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, এই সকলোখিনি ইনফৰমেশ্যন আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। প্ৰথম আঁচনিটো হ'ল নেশ্যনেল বেনিফিট স্কিম, ৰাষ্ট্ৰীয় পৰিয়াল সুবিধা আঁচনি। এই আঁচনিত এপ্লাই কৰাসকলক চৰকাৰে 20,000 টকা এককালীন সাহায্য হিচাপে দিব। এই আঁচনিৰ ডিটেইলছটো মই প্ৰথমতে দেখুৱাই লৈছোঁ। ইয়াত চাওক দিয়া হৈছে ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী NSAPৰ অধীনত এখন পৰিয়াল কল্যাণমূলক আঁচনি। এই আঁচনিখনত মৃত্যুৰ কাৰণ নিৰ্বিশেষে প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'লে শোকসন্তপ্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মৃত ব্যক্তিজনৰ বয়স 18 পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এই টকাটো মৃত ব্যক্তিৰ পৰিয়ালৰ যিজন মুৰব্বী হ'ব সেইজনক দিয়া হ'ব। এই আঁচনিত আবেদন কৰিবলৈ ইয়াত চাওক যোগ্যতা দিয়া হৈ আছে। আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব। আবেদনকাৰীৰ পৰিয়ালটো দৰিদ্ৰৰ সীমাৰেখাৰ তলত হ'ব লাগিব। আবেদনকাৰী পৰিয়ালৰ প্ৰাথমিক পোহপালন দিয়াজনৰ মৃত্যু হ'ব লাগিব। মৃত জীৱিকাৰ বয়স 18 বছৰৰ অধিক আৰু 60 বছৰতকৈ কম হ'ব লাগিব। আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। এই আঁচনিত এপ্লাই কৰিবলৈ 2 ধৰণৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। এটা হ'ল মৃত জীৱিকাৰ সৈতে জড়িত নথিপত্ৰ আৰু এটা হ'ল পৰিয়ালৰ সদস্যৰ সৈতে জড়িত নথিপত্ৰ। মৃত জীৱিকাৰ সৈতে জড়িত নথিপত্ৰ কি লাগিব? মৃত্যুৰ প্ৰমাণপত্ৰ, পৰিচয় পত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড আৰু ID কাৰ্ড, এইকেইটা লাগিব মৃত ব্যক্তিজনৰ। তাৰপিছত যিজনে এপ্লাই কৰিব, আবেদন কৰিব, সেইজনৰ পৰিচয় পত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ ID, আধাৰ কাৰ্ড আৰু পাছপোৰ্ট আকাৰৰ ফটোৰ প্ৰয়োজন হ'ব। এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ আপোনালোকে আৰু ডিটেইলছভাৱে জানিব পাৰিব হ'ব। আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াত আবেদন প্ৰক্ৰিয়া দিয়া হৈ আছে। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে এপ্লাই কৰিব পাৰিব। যদি অফলাইন এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াত এটা ফৰ্মৰ লিংক দিয়া হৈ আছে। এই ফৰ্মটো ডাউনলোড কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অনলাইন যোগে এপ্লাই কৰিব পাৰিব। যদি অনলাইন যোগে এপ্লাই কৰিব বিচাৰে ইয়াত চাওক এটা লিংক দিয়া হৈ আছে। এই লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি অনলাইন এপ্লাই কৰিব বিচাৰে তেনেহ'লে তলত চাওক এটা লিংক দিয়া হৈ আছে। এইটো লিংকত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি ক্লিক কৰিব আপোনাক উমং পৰ্টেলত লৈ যাব। উমং পৰ্টেলৰ পৰা এই আঁচনিৰ বাবে এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব লাগে ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে। তাত গৈ আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰে বা আপোনাৰ ওচৰত থকা কোনো CSC চেণ্টাৰত গৈ ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এটা আঁচনি হ'ল মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনা। এই যোজনাৰ জৰিয়তে চৰকাৰে কৃষকসকলক 5,000 টকা দিয়ে কৃষি সামগ্ৰী ক্ৰয় কৰাৰ বাবে। যদি আপুনি এতিয়ালৈকে এই আঁচনিত এপ্লাই কৰা নাই তেনেহ'লে এই আঁচনিত এপ্লাই কৰিব পাৰিব। এই আঁচনিত এপ্লাই কৰিবলৈ আধাৰ কাৰ্ড, লেণ্ড ৰেকৰ্ড, ৰেচন কাৰ্ড, মোবাইল নম্বৰ, বেংক একাউণ্ট, এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এই আঁচনিত অনলাইন যোগে এপ্লাই কৰিব নোৱাৰিব, অফলাইন যোগে এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবলৈ এই ফৰ্মটো ফিল কৰিব লাগিব, যিটো আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। এই ফৰ্মটো ফিল কৰি এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব। এই ফৰ্মৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ আপোনালোকে ফৰ্মটো ডাউনলোড কৰি এপ্লাই কৰিব পাৰিব। আৰু এটা আঁচনি হ'ল যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে ফ্ৰী গেছ লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা এনেকুৱা এটা আঁচনি মুকলি কৰিছে, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক ফ্ৰী গেছ দি আছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে ফ্ৰী গেছ পোৱা নাই তেনেহ'লে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত এপ্লাই কৰিব পাৰে। এই আঁচনিত ফ্ৰী গেছৰ বাবে এপ্লাই কৰিবলৈ ৰেচন কাৰ্ড, বেংকৰ একাউণ্ট, ভোটাৰ ID, আধাৰ কাৰ্ড, এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এই আঁচনিত অনলাইন যোগে এপ্লাই কৰিব পাৰিব বা অফলাইন যোগে এপ্লাই কৰিব পাৰিব। যদি অফলাইন যোগে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ওচৰত থকা কোনো গেছ এজেঞ্চিৰ ওচৰত গৈ অফলাইন এপ্লাই কৰিব পাৰিব। আৰু যদি অনলাইন এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব লাগে মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে এইটো পেজত আহিব লাগিব, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পৰ্টেলত অহাৰ পিছত এপ্লাই কৰিবলৈ ইয়াত চাওক দিয়া হৈছে এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন। ইয়াত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব ক্লিক হাৰ টু এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন। আপোনালোকে ক্লিক হাৰৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ সকলোকেইটা গেছ কোম্পানীৰ নাম আহি যাব। আপুনি কোনটো কোম্পানীৰ গেছ ল'ব বিচাৰে, কোনটো কোম্পানী গেছৰ বাবে এপ্লাই কৰিব বিচাৰে, ইন্ধন, ভাৰত, SP,
ইয়াত তিনিটা কোম্পানীৰ নাম দিয়া হৈ আছে ইয়াৰ পৰা যিকোনো এটাৰ বাবে এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিব বিচাৰে তেনেহলে সাইডত চাকতি আছে ক্লিক হাৰ টু এপ্লাই ইয়াত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব মই এটা ক্লিক কৰি আপোনালোকক দেখুৱাই দিছো যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এপ্লাই কৰাৰ বাবে এনেকৈ ফৰ্মটো খোল খাই আহিব এই ফৰ্মটো ফিল কৰিব লাগিব ফ্ৰী গ্যাসৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে ইয়াৰ বিষয়ে মই আগতে ভিডিও বনাইছো এইটো ভিডিও এই ভিডিওৰ লিংকটো এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া হৈ আছে তাত গৈ আপোনালোকে ভিডিওটো চাই এপ্লাই কৰিব পাৰিব আৰু এটা আঁচনি হ'ল স্বচ্ছ ভাৰত মিছন গ্ৰামীণ এই আঁচনিত এপ্লাই কৰা সকলক চৰকাৰৰ ফালৰ পৰা টয়লেট বনোৱাৰ বাবে 18000 টকা দিয়া হয় দুটা কিস্তিত দিয়া হয় প্ৰথম কিস্তিত 9000 টকা আৰু এটা কিস্তিত 9000 টকা এই টোটাল 18000 টকা দিয়া হয় যদি আপুনি এতিয়ালৈকে এই আঁচনিত এপ্লাই কৰা নাই তেনেহলে এই আঁচনিত এপ্লাই কৰিব পাৰিব এই আঁচনিত অনলাইন যোগে এপ্লাই কৰিব লাগিব এই আঁচনিত এপ্লাই কৰিবলৈ আপোনাৰ কতো যাব নালাগে অনলাইন যোগে এপ্লাই কৰিব পাৰিব একেবাৰে সহজ নিজে নিজে অনলাইন এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব লাগে মই দেখুৱাই দিছো ইয়াৰ বাবে এইটো পৰ্টেলত আহিব লাগিব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ এইটো পৰ্টেলত আহিব লাগিব এইটো পৰ্টেলৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈছো তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পৰ্টেলত আহিব পাৰিব তলত চাওক কেইবাটাও অপচন দিয়া হৈ আছে এটা অপচন দিয়া হৈ আছে এপ্লিকেশন ফৰ্ম ফৰ ISSL ড্যাশবোৰ্ড এপ্লাই কৰাৰ বাবে এইটো অপচনৰ ওপৰত ক্লিক কৰি দিব পিছত আপোনাৰ সন্মুখত এপ্লাই কৰাৰ বাবে এনেকুৱা এটা পেজ খোল খাই আহিব এইটো পেজত এপ্লাই কৰাৰ বাবে প্ৰথমতে আপোনাৰ এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইয়াৰ বাবে ওপৰত চাওক দিয়া আছে সিটিজেন ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব তাৰ পিছত লগইন হোৱাৰ বাবে ইয়াত মোবাইল নম্বৰ বখুৱাই দিব আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যেটো মোবাইল নম্বৰ দিব সেই মোবাইল নম্বৰটো ইয়াত বখুৱাই দিব তাৰ পিছত গেট OTPত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব OTPটো ইয়াত বখুৱাই দিব এই ক্যাপচাৰটো ইয়াত বখুৱাই দিব আৰু সিগনত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব এপ্লাই কৰাৰ বাবে ইয়াত চাক 3 লাইন দিয়া হৈ আছে ইয়াত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ দুটা অপচন ওলাই আহিব এটা হ'ল নিউ এপ্লিকেশন আৰু এটা হ'ল ভিউ এপ্লিকেশন নতুন এপ্লাই কৰাৰ বাবে নিউ এপ্লিকেশনৰ ওপৰত ক্লিক কৰি দিব এনেকুৱা এটা পপআপ আহিব ইয়াত চাক এলিজিবিলিটি দিয়া হৈ আছে কোনে কোনে এপ্লাই কৰিব পাৰিব ইয়াত ফুল ডিটেইলছ দিয়া হৈ আছে আপোনালোকে এইটা চাব পাৰে তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম আহিব এপ্লাই কৰাৰ বাবে এই ফৰ্মটো ফিল কৰিব লাগিব একেবাৰে সহজ ফৰ্ম এই ফৰ্মটো ফিল কৰাৰ পিছত তলত চাক দিয়া আছে এপ্লাইত ক্লিক কৰি দিব যেতিয়া এপ্লাইত ক্লিক কৰি দিব আপোনাক এটা ৰেফাৰেন্স নম্বৰ দিয়া হ'ব এনেকৈ আপুনি এপ্লাই কৰিব পাৰিব আৰু এটা আঁচনি হ'ল PM কিষাণ এই আঁচনিৰ জৰিয়তে চৰকাৰে কৃষকসকলক বছৰি 6000 টকা দি আছে ইয়াৰ বাহিৰে কৃষকসকলে অন্যান্য সা সুবিধা পাই থাকে যদি আপুনি এতিয়ালৈকে এই আঁচনিত এপ্লাই কৰা নাই তেনেহলে এই আঁচনিত এপ্লাই কৰিব পাৰিব এই আঁচনিত এপ্লাই কৰিবলৈ ৰেচন কাৰ্ড লেণ্ড ৰেকৰ্ড আৰু আধাৰ কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব তেতিয়াহে এই আঁচনিত এপ্লাই কৰিব পাৰিব এই আঁচনিত অনলাইন যোগে এপ্লাই কৰিব লাগিব যদি নিজে নিজে এপ্লাই কৰিব নোৱাৰে তেনেহলে আপোনাৰ ওচৰত থকা কোনো CHC চেণ্টাৰত গৈ ইয়াৰ বাবে এপ্লাই কৰিব বিচাৰে আৰু যদি নিজে নিজে এপ্লাই কৰিব বিচাৰে তেনেহলে কেনেকৈ কৰিব লাগিব মই দেখুৱাই দিছো ইয়াৰ বাবে এইটো পেজত আহিব লাগিব PM কিষাণ সন্মান নিধি এইটো পেজত আহিব লাগিব এইটো পেজৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈছো তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব এইটো পেজত অহাৰ পিছত ইয়াত চাক দিয়া আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এপ্লাই কৰাৰ বাবে এনেকুৱা আহিব ইয়াত আধাৰ কাৰ্ড নম্বৰ বখুৱাই দিব তাৰ পিছত মোবাইল নম্বৰ ইয়াত মোবাইল নম্বৰ বখুৱাই দিব সিলেক্ট ষ্টেটত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব তাৰ পিছত এই ক্যাপচাৰটো ইয়াত বখুৱাই দিব আৰু গেট OTPত ক্লিক কৰি দিব যেতিয়া গেট OTPত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব OTPটো বখুৱাই ভেৰিফিকেশন কৰি দিব তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইলত এটা OTP পঠিয়াব OTPটো বখুৱাই ভেৰিফিকেশন কৰি দিব যেতিয়া ভেৰিফিকেশন কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম আহিব এপ্লাই কৰাৰ বাবে এই ফৰ্মটো ফিল কৰিব লাগিব একেবাৰে সহজ ফৰ্ম এই ফৰ্মটো ফিল কৰাৰ পিছত তলত চাকতি আছে সেভত ক্লিক কৰি দিব যেতিয়া সেভত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশন কমপ্লিট হৈ যাব